অতিগামী পশ্চিম নগাঁও বৃহৎ ৰেলৰোজা অসম চৰকাৰ জলসম্পদ কেবিনেট মন্ত্ৰী প্ৰফুল্ল হাজৰিকা ডাঙৰীয়া, মই দায়িত্বলৈ নিমন্ত্ৰণ জনাইছোঁ। পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁ এখন ৰেলৰোজা পুৰণখন উন্মোচন কৰি তিৱা অট'নমাছ কাউন্সিলৰ পুঁজিৰে 10 লাখ টকা খৰচ কৰি এই আমাৰ পশ্চিম নগাঁৱৰ তিৱা গাঁৱত খুব আটক ধুনীয়াকৈ এটা তুৰণ বনালে। তুৰণৰ মই উন্মোচন কৰিলোঁ, সমষ্টিৰ ৰাইজৰ লগত বহি কথা পাতিলোঁ, তেখেতলোকৰ সুবিধা অসুবিধা সুখ দুখৰ বিষয়ে মত বিনিময় কৰিলোঁ। 3টা কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দি গ'লোঁ। এখন আমাৰ ফিল্ড আছে, তাতে এটা মিনি ষ্টেডিয়াম, আমাৰ এটা ৰংগমঞ্চ আছে, তাক অলপ ডেভেলপ কৰি দিম, আৰু শ্মশানখন আছে, তাতে কাৰেণ্ট আৰু পানীৰ ব্যৱস্থা নাই। এই 3টা কাম কৰি দিম বুলি মই তেখেতলোকক প্ৰতিশ্ৰুতি দি আহিলোঁ। চাওক, আপোনালোকে হয়তো এটা কথা দেখিছে যে আগতে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰৰ দিনত অসমত 250 কোটিমান টকা বছৰত খৰচ কৰিছিল। মই তথ্য সহকাৰে কেতিয়াবা জনাম, কিন্তু মই লামচাম কৈছোঁ 250 কোটিমান টকা কংগ্ৰেছ চৰকাৰৰ দিনত বছৰত বান নিয়ন্ত্ৰণ বিভাগে খৰচ কৰিছিল। এতিয়া কেন্দ্ৰীয় চৰকাৰে 2টা আমাক লোন লৈ দিছে, তাৰে 90% কেন্দ্ৰীয় চৰকাৰে মাৰিব, এটা আৰু 10% আমাৰ অসম চৰকাৰে আমি মাৰিম। সেইটো হৈছে এটা ADB বুলি বেংকৰ পৰা লোৱা টকা, তাত আছে প্ৰায় 3,500 কোটি টকা, আৰু ৱৰ্ল্ড বেংকৰ পৰা 1250 কোটি টকা, মানে কিমান হ'ল 5,000 কোটি টকা। তাৰ 90% কেন্দ্ৰীয় চৰকাৰে দিব। কেন্দ্ৰীয় চৰকাৰে আমাক টকা ইতিমধ্যে দিলে। পৰ্যায়ক্ৰমে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাম প্ৰটেকশ্যন চলিব। এইবাৰ আমাৰ মৰিগাঁও জিলাতে প্ৰায় 400 কোটি টকা আছে। মৰিগাঁও জিলাতে আপোনালোকে চাওক, মায়ং আৰু মায়ঙৰ পৰা লাহৰীঘাটলৈকে প্ৰায় 400 কোটি টকা আছে। ঠিক তেনেকৈ ডিব্ৰুগড়ত আছে, ঠিক তেনেকৈ অসমৰ অন্য অঞ্চলবিলাকত আছে। পৰ্যায়ক্ৰমে আকৌ কৈছোঁ, কেন্দ্ৰীয় চৰকাৰে আমাক 5,000 কোটি টকা লোন লৈ দিছে, তাৰে 9% মানে 4,500 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিব, 500 কোটি টকা আমি ঘূৰাই দিম। তাৰপিছত অসম চৰকাৰে আমি প্ৰত্যেক বছৰে আমি 1,000 মিনিমাম কোটি টকা খৰচ কৰোঁ বানপানী নিয়ন্ত্ৰণৰ কাৰণে। মুঠৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰে লোন লৈ দিয়া টকা, অসম চৰকাৰৰ টকা লৈ প্ৰায় 2,000 কোটি টকা প্ৰত্যেক বছৰে অসমৰ কাৰণে আমি কাম কৰিছোঁ। এইবাৰ আপোনালোকে যদি মথাউৰিৰ কথা চাই, এইবাৰ ব্ৰহ্মপুত্ৰত মাত্ৰ 4টা মথাউৰি ভাঙিছে। এটাও মথাউৰি ভাঙিব নালাগে, তাৰ কাৰণে কষ্ট কৰোঁ, তাৰ কাৰণে কাম কৰোঁ, কিন্তু মাটিৰ মথাউৰি ক'ৰবাত 1-2টা ভাঙে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।